মনিটৰিং ঠিকে দিছে, কৈছে যে ছোৱালী আৰু ল'ৰাৰ মাজত যদি লিভ ইন ৰিলেশ্যন থাকে এমাহৰ ভিতৰত জনাব লাগিব, নজনালে 3 বছৰ জেল কি 3 মাহ জেল দিব লাগিব। তাৰ পাছত জনাবলৈ কোৱাৰ পাছতো যদি নজনায় তেতিয়াহ'লে 6 মাহৰ জেল দিব। এটা চিভিল বিষয়, ব্যক্তিগত বিষয়ৰ ওপৰত জেল, ক্ৰিমিনেল কেছ লগাব। এইটো ক'ত পৃথিৱীত কোন আইনত এইটো সংবিধানসন্মত আপোনালোকে নিজে এবাৰ চাই লওক। এইখন ইলিগেল এক্ট আনিছে ইয়াত। আৰু আটাইতকৈ ডাঙৰ কথা, ঠিক আছে তোমালোকে কৈছা যে ল'ৰা আৰু ছোৱালী যে আছে তাৰ পূৰা মনিটৰিং আমি ৰাখিম, কিন্তু ল'ৰা আৰু ছোৱালীৰ এই যিটো মনিটৰিং ৰাখিবা, তেওঁলোকৰ ভিতৰত যদি কাজিয়া লাগে মেইনটেনেন্সৰ কি ব্যৱস্থা ৰাখিছা, ইনহেৰিটেন্সৰ কি ব্যৱস্থা ৰাখিছা, ডমেষ্টিক ভাইলেন্সৰ এই যে লিভ ইন ৰিলেশ্যনত থকা দুইটা মানুহৰ মাজত যদি কাজিয়া হয় তেওঁলোকৰ ওপৰত কেনেকুৱা ধৰণৰ একশ্যন হ'ব, প্ৰপাৰ্টিৰ ওপৰত কি ব্যৱস্থা হ'ব, এই কথাবিলাক কিয় নিলিখিলা? অৰ্থাৎ তোমালোকে RSS আৰু বিজেপিৰ দৃষ্টিভংগী অনুসৰি মান্দাতাকলীয়া যুগলৈ গৈ তোমালোকে অকল প্ৰাইভেচিৰ ওপৰত, ব্যক্তিগত প্ৰাইভেচিৰ ওপৰত আক্ৰমণ কৰিবৰ কাৰণে এইটো আনিছা। আৰু সেইকাৰণে এই আইনে অসমৰ বা ভাৰতবৰ্ষৰ জনতাৰ ওপৰত, অসমৰ যুৱ প্ৰজন্মৰ ওপৰত হাৰাছমেণ্ট আনিব, একদম মৰেল পলিচিং আনিব, ছ'চিয়েল কোহেশ্যন আনিব। আৰু সেইকাৰণে মই ভাবোঁ যে এই আইনখন আমাৰ সংবিধানৰ বাহিৰত গুচি গৈছে।